বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই আপোনাৰ বানপানী যিটো মথাবাৰী আমি বনাই দিম ৱাইফাইৰ আণ্ডাৰত বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিং কৰি থাকিব আৰু দুৰ্নীতি কত নাথকে দুৰ্নীতি একদম চাফা 24 ঘণ্টা আপনি ফ্ৰী ঘুরবা পারবো কোনো দুর্নীতি নাথকে মথাবাৰী এই ভঙাৰ আগতে ৱাইফাই ছিংগেল আহি যাব যে হিটু মেথাবাৰী ঢাপ ভাঙাৰ এটা চান্স হৈছে হিটু হল আমাৰ ৱাইফাই কালেকশ্যন আমাৰ ছাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমাৰ ছাৰে ভোটৰ জিকাৰ 15 দিনৰ ভিতৰত সব ক্লিয়াৰ কৰি দিম কৃষকৰ কাৰণে ঋণ মাফ কৰি দিম শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এলপিৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰি দিম বিজুলী বাতি 50% কৰি দিম ৰন্ধন গেছ আপোনাৰ ৱাইফাই কালেকশ্যন থাকিব এইচডি ৰাস্তা থাকিব এইচডি কোম্পানীৰ লগত আমাৰ চুক্তি হৈ যাব এইচডি যেনেহেন চাপা ৰাস্তাও হেনেহেন চাপা 24 ঘণ্টা বিজুলী বাতি আপনি পাই যাব ৱাইফাই যিবিলাক আপোনাৰ মাথাবাৰী আজিকালি মাথাবাৰী এই ভঙাৰ আগতে ৱাইফাই ছিংগেল আহি যাব যে হিটু মেথাবাৰী ঢাপ ভাঙাৰ এটা চান্স হৈছে হিটু হল আমাৰ ৱাইফাই কালেকশ্যন ব্ৰহ্মপুত্ৰৰ দুটা পাৰে দি আমি ৱাইফাই হাইৱে বনাই দিম মথাবাৰী বনাই দিম আৰু আপোনাৰ যিবিলাক নিবনুৱাই বাহৰ তলত বহি সময় পাছ কৰে তেওঁলোকৰ কাৰণে আমি ই ৰিক্সাৰ ব্যৱস্থা কৰিম আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ফ্ৰী অহা যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু বেকাৰ সমস্যা এটাও নাথাকে সকলো ঘৰত ওৱান ফেমিলি ওৱান সাৰ্ভিসৰ আণ্ডাৰত পেলাই দিম আৰু যিবিলাক পুৰণা পেঞ্চন নীতি হেতু আমি বাহাল ৰাখি দিম বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই আপোনাৰ বানপানী যিটো মথাবাৰী আমি বনাই দিম ৱাইফাইৰ আণ্ডাৰত বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিং কৰি থাকিব এনেহেন সিস্টেম টেকনলজি আমি ফিডিং কৰি আছো একদম আমি ঘৰৰ পৰাই মিচিঙে দি যেনেহেন টাৱাৰৰ নেটৱৰ্ক কাটি যোৱাৰ লগে খবৰ পাই কোম্পানীয়ে আমাৰ ৱাইফাই এনেকুৱা এটা টেকনলজি ইউজ কৰিম আমাৰ ছাৰে কোৱা মতে ছাৰৰ লগত যিটো চৰকাৰে ছাৰক বস্তুখিনি মানি ল'ব সেইটো চৰকাৰকে আমাৰ ছাৰে সমৰ্থন দিব আৰু দুৰ্নীতি চৰকাৰ এতিয়া ভগৱানৰ ওপৰত নিৰ্ভৰ ৰাইজৰ ওপৰত নিৰ্ভৰ আৰু দুৰ্নীতি কত নাথকে দুৰ্নীতি একদম চাফা 24 ঘণ্টা আপনি ফ্ৰী ঘুরবা পারবো কোনো দুৰ্নীতি নাথকে মানুহৰ ঘৰত জুই লগাৰ লগে লগে যিবিলাক আপোনাৰ ৰাস্তা ঘাটৰ কণ্ডিশ্যন থাকিব যেতিয়া আমাৰ ৱাইফাই কালেকশ্যন হৈ যাব লগে লগে আমাক ছিংগেল আহি যাব আমি এনডি অফিচৰ লগত যোগাযোগ কৰি সেইবিলাক মিচিং সুবিধা কৰি দিম লগে লগে প্লেন তাতে যায় পানী নমাই দি আহিব না বিজেপি বুলি কোনো কথা নহয় এতিয়া আমাৰ নিৰ্বাচন আচলতে খেলাৰ ইচ্ছা নাছিল আমাৰ ছাৰৰ কিন্তু ছাৰক ৰাইজে ব্যাপক উৎসাহ দিছে যে তুমি বিপুল ভোটত জয়যুক্ত হবা তুমি যিবিলাক প্ৰতিশ্ৰুতি দিছা এইবিলাকৰ কাৰণে আমাৰ ছাৰে ভোট পাব আমি পাৰ্টি লৈ ভোট নেখেলো নিৰ্বাচনী প্ৰতিশ্ৰুতি মানে ৰাইজক আমি বহুত আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে ৱাইফাই ৰন্ধন গেছৰ ব্যৱস্থা কৰিম 50% বিজুলী বাতি আমি ফ্ৰী প্ৰদান কৰিম বৰপেটাবাসী ৰাইজক আপোনাৰ নদী গৰাখহনীয়া দুয়োপাৰে আপোনাৰ ৱাইফাই মাথাউৰি দিয়া হ'ব আৰু এইচডি ৰাস্তাৰ আৰম্ভ কৰা হ'ব বৰপেটা লোকসভাৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱে ভূঞে সকলো ঠাইতে এইচডি ৰাস্তা বনোৱা হ'ব আৰু কৃষকসকলৰ ঋণ মাফ কৰি দিয়া হ'ব নিবনুৱা যুৱকসকলক এটাকৈ ই ৰিক্সা প্ৰদান কৰা হ'ব মই 10 লাখ প্লাছ পাম বুলি আশা আছে বৰপেটাবাসী ৰাইজৰ ওচৰত ভোট মানে ধৰক আপোনাৰ 80+ পাৰ্চেণ্ট 80% তাৰে আপুনি 10 লাখ পাব বাকিবিলাকে কি পাব বাকিবিলাকে পাব ক'ত সেইবিলাক কথাই নাহে আমাৰ লগত কিন্তু অলপ সিহঁতে মানে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজে বিগত দিনত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিছে এইবাৰ সাধাৰণ এজন ৰাইজক ভোট দিব বুলি প্ৰত্যেকজন সাধাৰণ কৃষক নিবনুৱা খাটি খোৱা ৰাইজসকলে মোক প্ৰতিশ্ৰুতি দিছে এইবাৰ বিপুল ভোটত মোক দিল্লীত পঠাব বহুত সঁহাৰি পাইছোঁ ৰাইজৰ এইবাৰ ৰাইজে এইবাৰ কৈছে ভোট আপোনাকে দিম বিগত সময়ত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিলে ইছমাইল হোসেন ডাঙৰীয়াক দিলে সিৰাজউদ্দিন আজমলক দিলে আব্দুল খালেক ডাঙৰীয়াক দিলে গোলাম ওছমানী ডাঙৰীয়াক দিলে গতিকে এইবাৰ কৈছে সাধাৰণ এজন কৃষকৰ সন্তান গতিকে প্ৰত্যেকজন কৃষকে প্ৰত্যেকজন দুখীয়া ৰাইজে প্ৰত্যেকজন নিবনুৱাসকলে প্ৰত্যেকজন আমাৰ যুৱক বন্ধুসকলে বাইদেউসকলে নিজৰ ঘৰৰ এজন সদস্য হিচাপে মোক ভোটদান কৰিব বুলি সেইসকলে মোক আশ্বাস প্ৰদান কৰিছে উৎসৱবিলাক সকলো আমাৰ সাধাৰণ খাটি খোৱা ৰাইজে দিছে মোৰ পইচাৰ মানে এতিয়া বহুত সিসকলে পইচা দি ইমান পইচা দিছে যাতে পইচা এতিয়া মানে অভাৱ নাই আৰু বস্তাই বস্তাই পইচা হৈ গৈছে তেতিয়া মিনিমাম 50,000 মানুহৰ সমাগম হৈছিল বৰপেটা
এইচডি ৰাস্তাৰ পৰিকল্পনাটো একেবাৰে ক্লিন হৈ যাব, একেবাৰে বহুত ধুনীয়া হ'ব। তেনেকুৱা ৰাস্তা ভাৰতবৰ্ষত কোনো এখন লোকসভা নাই। যেনেকৈ এইচডি মোবাইল, এইচডি কেমেৰা পূৰা একেবাৰে হৈ যায়, ক্লিন হয়, পূৰা চাফা হয়, ধুনীয়া হয়, তেনেকুৱা একদম ৰাস্তাটো তেনেকুৱা জিকমিক কৰিব। নহয়, সেইটো নহয়। আপোনাৰ ঘৰৰ পৰা এনেকুৱা এটা ৱাইফাই কানেকশ্যন কৰি দিম, আপোনাৰ চিলিণ্ডাৰৰ কাৰণে দোকানত যাব নালাগে, হোম ডেলিভাৰী হ'ব। আৰু আপোনাৰ চিলিণ্ডাৰটো যেতিয়া শেষ হোৱা অৱস্থা হ'ব, তেতিয়া মোবাইলত যেনেকৈ আপোনাৰ বেটাৰী শেষ হোৱাৰ পিছত আপোনাৰ লোড দেখাই থাকে, আগত ৱালিং দি থাকে, তেনেকুৱা গেছতো তেনেকুৱা ৱালিং দি থাকিব। নাই, সেইটো আমি ব্যৱস্থা কৰিম। সেইটো যদি আপোনাৰ যাতে মানুহৰ জুইত কেতিয়াবা আপোনাৰ গেছ ব্লাষ্ট হৈ কেতিয়াবা ধৰক মানুহৰ ক্ষয়ক্ষতি হয়, বহুত বিল্ডিং চিল্ডিঙত বহুত ঘৰ বাৰী মানুহৰ নিশেষ হৈ যায়, গতিকে আমি সেইটো ব্যৱস্থা কৰি দিম। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।